নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল ও দাদা ও বাইদেউসকলক মই আগতীয়াকৈ নমস্কাৰ জনাই দিছোঁ। হাতিম আলিছ লাইভ চেনেললৈ আপোনালোক সকলোকে মোৰ স্বাগতম অভিনন্দন থাকিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মোৰ আলোচ্য বিষয় হ'ব পটলৰ খেতি। তো মই পটলৰ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ যাম। মই যিখন খেতি আপোনালোকক বা যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এই খেতিটো মই নিজেই কৰিছোঁ। ইয়াত অলৰেডি 2 বিঘা মাটিৰ পটলৰ খেতি কৰা হৈছে। তো এই খেতিটোত মই কি পদ্ধতি অৱলম্বন কৰিলোঁ তো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰিম। কথা হ'ল আপোনালোকে যদি এতিয়াও মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ নতুন পদ্ধতি বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ নতুন ভিডিঅ' নটিফিকেশ্যন যাতে আপোনালোকৰ মোবাইলত গৈ পায়। তো দেৰি নকৰি মই পটলৰ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ যাম। পটলৰ খেতি, পটল বুলি ক'লে চব্জিৰ ভিতৰত আটাইতকৈ প্ৰধান স্থান দখল কৰা এক ধৰণৰ খেতি, যাক আমি উন্নত ধৰণৰ চব্জিৰ ভিতৰত এক প্ৰকাৰৰ চব্জি বুলি ক'ব পাৰোঁ। তো আজি মই যিটো খেতি দেখুৱাই আছোঁ এই খেতিটোত পটলৰ লতিবোৰ কেনেকৈ লগোৱা হ'ল, কি ধৰণৰ মাটিত লগোৱা হ'ল, মাটিৰ পৰিমাণ কেনেকুৱা হ'ব লাগিব, মাটিত কি সাৰ ঔষধ দিছোঁ আৰু এই খেতিটোত মই কি ৰাসায়নিক সাৰ কি জৈৱিক সাৰ প্ৰয়োগ কৰিছোঁ, হাল কেতিয়া কোন সময়ত মাৰিব লাগে আৰু পানীৰ যোগান কেতিয়া ধৰিব লাগিব আৰু কোনটো ছিজনৰ খেতি তো আলোচনা কৰি আছোঁ। তো পটল খেতি কৰিবলৈ হ'লে মাটিডৰা ওখ এঢলীয়া পলসুৱা অম্লতা বেছি থকা হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ বেছি ভাল ৰসাল মাটি। এই খেতিটোত পটলৰ শিপা লগোৱা হৈছে 4 ফুট ডিষ্টেঞ্চ ৰাখি, তাৰমানে গছৰ পৰা গছৰ দূৰত্ব 4 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট এনেকৈ ৰাখি কিনে মই লগাইছোঁ। তো লগাওঁতে মোৰ বহুত লেবাৰৰ প্ৰয়োজন হৈছিল। লগোৱাৰ পিছত মই পটলৰ গছৰ যিখিনি লতি লগাইছোঁ লতিৰ ওপৰত মই মেটেকা আনি ধুনীয়াকৈ ঢাকি দিছোঁ। যেতিয়া মই হাল মাৰিছিলোঁ তেতিয়া মই কি কৰিছিলোঁ, লিকুইড দিছিলোঁ 5 কিলো বিঘাই প্ৰতি। ইয়াত মোৰ 2 বিঘা মাটি আছে, মই ইয়াত 10 কিলো লিকুইড দিছিলোঁ। 10 কিলো লিকুইড দিয়াৰ লগে লগে চূণৰ আৰু কোনো প্ৰয়োজন নাই। আৰু যদি আপোনালোকে কয় মই লিকুইড নিদিওঁ তেনেহ'লে চূণ দিম, তেনেহ'লে আপোনালোকে দিব পাৰে। আজিকালি ধৰক উন্নত জাতৰ চূণ আমাৰ মাজত এণ্ট্ৰি হৈছে, কোম্পানীয়ে ভাল চূণ আমাৰ মাজত এৰিছে। তো মই খেতিটোত লিকুইড দিছিলোঁ 10 কিলো, ছুপাৰ দিছিলোঁ 50 কিলো, তাৰমানে 1 বস্তা, পটাছ দিছিলোঁ 10 কিলো, DAP দিছিলোঁ 10-26 10 কিলো। দিয়াৰ পিছত হাল মাৰিছিলোঁ। ছেকেণ্ড টাইম খেতিত পানী দি লৈছিলোঁ, জলসিঞ্চন কৰিছিলোঁ। মাটি যেতিয়া ৰসাল হৈছিল তেতিয়া মই মাজে মাজে জলকীয়া লগাইছিলোঁ। আপোনালোকে জলকীয়াৰ গছখিনিও দেখা পাই আছে, গছখিনি ধুনীয়াকৈ শিপা মেলিছে। ইফালে পটলৰ গছ ধুনীয়াকৈ ওলাইছে, এয়া চাওক। মেটেকাৰ তলত মেটেকা দিলে কি হয়, মাটি ৰসাল হৈ থাকে। তো কথা হ'ল বন্ধুসকল, মোৰ এটাই উদ্দেশ্য লৈ আপোনালোকৰ ফালে মই ভিডিঅ' পঠিয়াই থাকোঁ। তো আজিৰ এই ভিডিঅ'টোৰ মাজতে আপোনালোকক মই
পটলৰ খেতিৰ বিষয়ে যিখিনি কথা কৈ আছোঁ বা আগৰ ভিডিঅ'ত মই যিখিনি কথা কৈছিলোঁ আপোনালোকে নিশ্চয় অৱগত। পটল সপ্তাহত এবাৰ উঠাব পৰা চব্জি, যদিও ইয়াত কিন্তু প্ৰডাকশ্যন বহুত, টকা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা। এইটো হাইব্ৰিড পটলৰ খেতি আপোনালোকক দেখুৱাই আছোঁ। মই হাইব্ৰিড পটলৰ লতিখিনি লগোৱাৰ পিছত এনেকৈ গজালি মেলিছে। মই এতিয়া চাঙৰ ব্যৱস্থা কৰিম। মাজে মাজে জলকীয়াও যে লগাইছোঁ, এতিয়া জলকীয়া যেতিয়া বিকা শেষ হ'ব তেতিয়া মই পটলৰ চাং আগতীয়াকৈ জলকীয়া গছৰ ওপৰেদি তাৰমানে চাংটো দি থাকিম। চাঙৰ তলৰ পৰা জলকীয়া বিকা শেষ কৰিম। ইফালে জলকীয়া বিকি থাকিম, ইফালে পটলৰ গছ গৈ চাং পাবগৈ। ইফালে জলকীয়াৰ গছখিনি উঠাই পেলাই দিম, আকৌ 2 গাড়ী গোবৰ দি দিম। 2 বিঘা মাটিত আকৌ মই 2 গাড়ী গোবৰ দিম। 2 গাড়ী দি মই লগাইছোঁ। আকৌ যেতিয়া জলকীয়াৰ গছখিনি উঠাই পেলাই দিম তেতিয়া আকৌ 2 গাড়ী গোবৰ দি কিনে মই তেতিয়া পটলৰ গছখিনিক ভালদৰে যতন কৰিম। আৰু যেতিয়া যতন ল'বলৈ যাব তেতিয়া আপোনালোকে হিপাৰ দানা মাৰিব লাগিব। জোছ, সাগৰিকা, ৰটেক্স, হিমোচিল, ব্লেক গোল্ড, মাৰ্বল, এইবিলাক দানা। আৰু যদি আপোনালোকে 24 ঘণ্টাত আপোনালোকে গছৰ পৰা শিপা আনিব বিচাৰিছে, কোম্পানীয়ে ভাল জাতৰ দানা আমাৰ মাজত এৰিছে। 98 আৰু 95 এই দুটা দানা আপোনালোকে খেতিত দিলে 24 ঘণ্টাৰ ভিতৰত আপোনালোকক ৰিজাল্ট দিব, গছে ধুনীয়াকৈ শিপা মেলিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপা লগা হৈছে বা লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে দেৰি নকৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3টা মাহ লগোৱাৰ কাৰণে প্ৰধান 3টা মাহ আমাৰ মাজত আছে। তো অলৰেডি জানুৱাৰী মাহ শেষৰ ফালে গতি কৰিছে 2025 বৰ্ষৰ। এতিয়াও আপোনালোকে অযথা বহি নাথাকি, সময় নষ্ট নকৰি, আমি শিক্ষিত নিবনুৱা হৈ যাতে সময়খিনি আমি নষ্ট নকৰোঁ, যাতে খেতি বাতিক আমি মনোযোগ দিব পাৰোঁ। আজি খেতি বাতিৰ পৰা আমি বহুত টকা উপাৰ্জন কৰিব পাৰোঁ। তো মোৰ এটাই উদ্দেশ্য, আমাৰ অসমীয়া মানুহখিনি যাতে এনেকুৱা ধৰণৰ উন্নত পদ্ধতিৰ বা উন্নত দিশত যাতে খেতি বাতি কৰি আগবাঢ়ে, মোৰ এটাই কথা। আৰু এটা কথা আপোনালোকে মনোযোগী হ'ব, যেতিয়া আপোনালোকৰ খেতি বাতিৰ পৰা বেছিকৈ টকা উপাৰ্জন কৰিব পাৰিব, মই যিমান আপোনালোকক সহায় সহযোগিতা বিচাৰিব লাগে মই আপোনালোকক সহায় কৰি যাম। বহুতক মই কৰি আছোঁ, বহুত ঠাইলৈ মই ডেলিভাৰী দি আছোঁ পটলৰ শিপাখিনি। আৰু যিখিনি সহায় কৰিব লাগে মই আপোনালোকক কৰি যাম। কোনটো সময়ত কি ঔষধ, দানা, সাৰ সিঁচিব লাগিব, স্প্ৰে কৰিব লাগে, মই A to Z কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু কথাটো হ'ল, আপোনালোকে গুৰুত্ব সহকাৰে খেতি কৰক, আগবাঢ়ি যাওক। ধেমাজি, ডিব্ৰুগড়, যোৰহাট, মাজুলী, তিতাবৰ এইবিলাক ঠাইলৈ মই পটলৰ শিপা মাজে মাজে ডেলিভাৰী দি আছোঁ। সপ্তাহত 4-5টা ডেলিভাৰী চলি আছে। দানা দি আছোঁ, লিকুইড দি আছোঁ, পয়জনবিলাক পঠিয়াই আছোঁ। যদি আপোনালোকৰ লাগে মোক যোগাযোগ কৰক। ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, কিছুমান থাম্বনেইলতো লগাই দিছোঁ, নাম্বাৰটো দি দিছোঁ। সেই নাম্বাৰ কালেক্ট কৰি মোক ফোন মাৰক, যোগাযোগ কৰক, যাতে এনেকুৱা ধৰণৰ পটলৰ খেতি কৰি আপোনালোকেও সফল হ'ব পাৰে, তাৰে কামনাৰে আজিৰ এই হাইব্ৰিড পটলৰ খেতিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে মই আপোনালোকক পুনৰাই লগ পাওঁ, সেই আশাৰে ধন্যবাদ।